জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহত উপস্থিত প্ৰসিদ্ধ অভিনেতা অৰুণ হাজৰিকা জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অভিনেতাগৰাকীয়ে জুবিন গাৰ্গৰ তদন্ত ক্ষেত্ৰতাৰে নিৰপেক্ষ কৰিবলৈ আহ্বান জনাইছে চৰকাৰক সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক অতি শীঘ্ৰেই কৰায়ত্ব কৰি উচিত শিক্ষা দিবলৈও চৰকাৰলৈ আহ্বান জনালে অভিনেতা অৰুণ হাজৰিকাই প্ৰক্ৰিয়াটো ক্ষিপ্ৰতাৰে হৈ আছে বুলি কৈছে কিন্তু ক্ষিপ্ৰতাটো আমি দেখা পাব লাগিব প্ৰথম কথা ক্ষিপ্ৰতাটো কি ক্ষিপ্ৰতাৰে হৈছে এতিয়ালৈকে যি দেখা পাই আছো যথেষ্ট ক্ষিপ্ৰতাৰে আগবাঢ়িছে কামখিনি আৰু আশা ৰাখিছোঁ বিশ্বাসো আছে যে সেই ক্ষিপ্ৰতাটো মানে এটা আমি ভাল ৰিজাল্ট এটা পাওঁ সেইটো আমি কামনা কৰিছোঁ সেই ৰিজাল্টটো যাতে আমাৰ পক্ষত হয় নিৰপেক্ষ হয় সেইটো এটা কথা সেইটো এক নম্বৰ কথা নিৰপেক্ষ হোৱাটো আমি বিচাৰিছোঁ ইয়াত মানে কোনো ইহাত সিহাত নোহোৱাকৈ যদি ক্ষিপ্ৰতাৰে হয় তেতিয়া আমি অন্ততঃ জুবিনৰ আত্মাটোৱে শান্তি পাব আৰু অসমৰ ৰাইজে অসমবাসী ৰাইজে মনত শান্তি পাব সেই শান্তিটো লৈ অন্ততঃ তাক চিৰযুগমীয়া কৰি ৰাখিবলৈ এটা পথ পাব যে সি ন্যায়টো পালে গতিকে আমি সকলোৱে প্ৰত্যেকে একমুখে আমি কওঁ যে আমি ন্যায় বিচাৰিছোঁ সকলোৱে ইতিমধ্যে ন্যায়ৰ ওপৰত মাত মাতি আহিছে আমিও মাত মাতি আহিছোঁ যে আমাক ন্যায় লাগে ন্যায়টো কি যে ধৰি লোৱা জুই একুৰা জ্বলি আছে দপদপকৈ জুই একুৰা জ্বলি আছে আমি চাৰিওকাণে কেইবাজনো মানুহ ৰৈ আছোঁ এজনে জাপ মাৰিব বিচাৰিলে কোনোবাজনে ৰাখিব মানুহ এজন যদি নাই জুইত জাপ দিছ দে জ্বলি পুৰি চেচ হৈ গ'ল তেওঁলোকে হাঁহিমুখে আছে সেইটো আমাৰ কাৰণে যথেষ্ট এটা বেদনাদায়ক আৰু যিটো বস্তু আমি ইতিমধ্যে ভিডিঅ' ক্লিপিঙত আমি যিখিনি দেখা পাইছোঁ ছবিয়েতো মিছা কথা নকয় গতিকে ছবিয়ে যেতিয়া সঁচা কথা কয় সেই আমি ছবিৰ ওপৰত ডিপেণ্ড কৰি বা বিশ্বাস কৰি কথাখিনি কৈছোঁ এতিয়া মূল কথা হ'ল সেই কালপিত বুলিয়ে কৈছোঁ সেই কালপিতকেইজনক অতি শীঘ্ৰেই তেওঁলোকে কৰায়ত্ব কৰি উচিত শিক্ষাটো দিয়ক যাতে জুবিনৰ আত্মাই